আসামোলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ উল্লেখ কৰা হ'ল। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হ'ল সংবিধান সভাৰ অস্থায়ী সভাপতি কোন আছিল? উত্তৰ সচিদানন্দ সিনহা। সচিদানন্দ সিনহাৰ পাছত সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। সংবিধান সভাৰ একমাত্ৰ মুছলিম মহিলা সদস্যগৰাকী কোন আছিল? উত্তৰ বেগম এজাজ ৰছুল। সংবিধানৰ প্ৰস্তাৱনা কিমান চনত সংশোধন কৰা হৈছিল? উত্তৰ 1976 চনত। সংবিধানৰ প্ৰস্তাৱনা কোনখন দেশৰ আৰ্হিত প্ৰস্তুত কৰা হৈছে? উত্তৰ USA সংবিধান। সংবিধান সভাৰ মুঠ সদস্য সংখ্যা কিমান আছিল? উত্তৰ 389 জন। সংবিধানৰ প্ৰথম অনুচ্ছেদত কি বিষয়ে উল্লেখ কৰা হৈছে? উত্তৰ ইণ্ডিয়া অৰ্থাৎ ভাৰত ৰাজ্যসমূহৰ এক সংঘ হ'ব। সংবিধানৰ কোনটো অনুচ্ছেদ সংবিধান সংশোধনৰ লগত জড়িত? উত্তৰ অনুচ্ছেদ নং 368। সংবিধানৰ 100 সংখ্যক সংশোধন কি বিষয়ৰ লগত জড়িত? উত্তৰ ভাৰত আৰু বাংলাদেশৰ স্থলসীমা চুক্তি। কেন্দ্ৰীয় বাজেটৰ বিষয়ে সংবিধানৰ কোনটো অনুচ্ছেদত উল্লেখ আছে? উত্তৰ অনুচ্ছেদ নং 112। ভাৰত স্বাধীন হোৱাৰ কিমান দিনৰ পাছত সংবিধানখন বলবৎ কৰা হৈছিল? উত্তৰ 2 বছৰ 5 মাহ 11 দিনৰ পাছত। উত্তৰ পূৰ্বাঞ্চলৰ খেলুৱৈ তালিমেৰেন আও কি খেলৰ লগত জড়িত আছিল? উত্তৰ ফুটবল খেল। লাভলীনা বৰগোহাঁয়ে অলিম্পিকত কি পদক অৰ্জন কৰিছিল? উত্তৰ ব্ৰঞ্জৰ পদক। কোন দেশৰ দলে ফিফা ফুটবল বিশ্বকাপ সৰ্বাধিকবাৰ জয় কৰিছে? উত্তৰ ব্ৰাজিল। ভাৰতৰ কেইগৰাকী মহিলা খেলুৱৈয়ে এতিয়ালৈকে অলিম্পিকত পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে? উত্তৰ 8 গৰাকী। এই 8 গৰাকী খেলুৱৈ হ'ল কৰ্ণম মালেশ্বৰী। কৰ্ণম মালেশ্বৰী ভাৰোত্তোলন খেলৰ লগত জড়িত। কৰ্ণম মালেশ্বৰীয়ে 2000 চনৰ ছিডনী অলিম্পিকত ব্ৰঞ্জ মেডেল লাভ কৰিছিল। মেৰী কমে 2012 চনত লণ্ডন অলিম্পিকত ব্ৰঞ্জ মেডেল লাভ কৰিছিল। চাইনা নেহৱাল বেডমিণ্টন খেলৰ লগত জড়িত। চাইনা নেহৱালে 2012 চনৰ লণ্ডন অলিম্পিকত ব্ৰঞ্জ মেডেল লাভ কৰিছিল। পি ভি সিন্ধু বেডমিণ্টন খেলৰ লগত জড়িত। পি ভি সিন্ধুৱে 2016 চনৰ ৰিঅ' অলিম্পিকত চিলভাৰ মেডেল লাভ কৰিছিল আৰু 2020 চনৰ টকিঅ' অলিম্পিকত ব্ৰঞ্জ মেডেল লাভ কৰিবলৈ সক্ষম হৈছিল। সাক্ষী মালিক ৰেচলিং খেলৰ লগত জড়িত। সাক্ষী মালিকে 2016 চনৰ ৰিঅ' অলিম্পিকত ব্ৰঞ্জ মেডেল লাভ কৰিছিল। মীৰাবাই চানু ৱেইট লিফটিং খেলৰ লগত জড়িত। মীৰাবাই চানুৱে 2020 চনৰ টকিঅ' অলিম্পিকত চিলভাৰ মেডেল লাভ কৰিছিল। লাভলীনা বৰগোহাঁয়ে 2020 চনৰ টকিঅ' অলিম্পিকত ব্ৰঞ্জ মেডেল লাভ কৰিছিল। আৰু মনু ভাকৰে 2024 বৰ্ষৰ অলিম্পিকত দুটাকৈ পদক অৰ্জন কৰিবলৈ সক্ষম হয় আৰু দুটা পদকেই ব্ৰঞ্জৰ পদক। অলিম্পিকত কোনবিধ খেলত ভাৰতে সৰ্বাধিক পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে? উত্তৰ ফিল্ড হকী। মালাখাম নামৰ খেলবিধ কোনখন ৰাজ্যৰ ৰাজ্যিক খেল? উত্তৰ মধ্যপ্ৰদেশ। FC বাৰ্চিলোনা ফুটবল ক্লাব কোনখন দেশৰ লগত জড়িত? উত্তৰ স্পেইন। প্লেয়িং ইট মাই ৱে এই গ্ৰন্থখন কোনগৰাকী খেলুৱৈৰ জীৱনৰ আধাৰত লিখা হৈছে? উত্তৰ ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ। মাউণ্ট এভাৰেষ্টৰ শৃংগ আৰোহণ কৰা প্ৰথম ভাৰতীয় কোন? উত্তৰ অৱতাৰ সিং সীমা। ভাৰতৰ কেইগৰাকী ব্যক্তিয়ে এতিয়ালৈকে উপৰাষ্ট্ৰপতিৰ পদৰ পৰা ৰাষ্ট্ৰপতি পদ গ্ৰহণ কৰিছে? উত্তৰ 6 গৰাকী। এই 6 গৰাকী উপৰাষ্ট্ৰপতি আছিল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, জাকিৰ হুছেইন, ভি গিৰি, আৰ ভেংকটৰমন, শংকৰ দয়াল শৰ্মা আৰু KR নাৰায়ণ। ইণ্ডিয়ান পিনেল কোডক বৰ্তমান কি নামেৰে জনা যায়? উত্তৰ ভাৰতীয় ন্যায় সংহিতা। মহাত্মা গান্ধীয়ে আইনৰ ডিগ্ৰী ক'ত গ্ৰহণ কৰিছিল? উত্তৰ ইংলেণ্ড। মহাত্মা গান্ধীক ভাৰতৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিবলৈ কোনগৰাকী ব্যক্তিয়ে অনুপ্ৰাণিত কৰিছিল? উত্তৰ গোপাল কৃষ্ণ গোখলে। কোনগৰাকী ব্যক্তিয়ে তিনিওখন ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰিছিল? উত্তৰ ডক্টৰ ভীমৰাও আম্বেদকাৰ। দীৰ্ঘ সময়ৰ বাবে কোনে ভাৰতৰ ভাইচৰয় হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল? উত্তৰ লৰ্ড লিনলিথগো।
জেনেৰেল ডায়াৰ কোনটো কুখ্যাত কাৰ্যৰ বাবে জনাজাত উত্তৰ জালিয়ানৱালাবাগ হত্যাকাণ্ড কিমান দিনৰ অন্তত মহাত্মা গান্ধী আৰু তেওঁৰ সহযোগীসকল সবৰমতী আশ্ৰমৰ পৰা দাণ্ডি নামৰ ঠাইত উপস্থিত হৈছিলগৈ উত্তৰ 24 দিন মথুৰা নামৰ ঠাইখন ভাৰতৰ কোনখন ৰাজ্যত আছে উত্তৰ উত্তৰ প্ৰদেশ উত্তৰ পূৰ্বাঞ্চলৰ কেইখন ৰাজ্যৰ বাংলাদেশৰ লগত সীমা আছে উত্তৰ 4খন আৰু এই 4খন ৰাজ্য হ'ল অসম মেঘালয় ত্ৰিপুৰা আৰু মিজোৰাম বুদ্ধদেৱৰ পত্নী আৰু পুত্ৰৰ নাম কি আছিল উত্তৰ পত্নীৰ নাম আছিল যশোধাৰা আৰু পুত্ৰৰ নাম আছিল ৰাহুল ভাৰতৰ কোন দুখন ৰাজ্যৰ ৰাজধানীৰ নাম একেই উত্তৰ পঞ্জাৱ আৰু হাৰিয়ানা পঞ্জাৱ আৰু হাৰিয়ানাৰ ৰাজধানী হ'ল চণ্ডীগড় ব্ৰহ্মপুত্ৰৰ উত্তৰ দিশৰ আটাইতকৈ ডাঙৰ উপনৈখন কি উত্তৰ সোৱণশিৰি নৈ ব্ৰহ্মপুত্ৰৰ দক্ষিণ দিশৰ আটাইতকৈ ডাঙৰ উপনৈখন কি উত্তৰ কপিলী নৈ কোনগৰাকী আহোম ৰজাই স্বৰ্গদেউ উপাধি প্ৰথমে গ্ৰহণ কৰিছিল উত্তৰ চুহুংমুং বা দিহিঙীয়া ৰজা অসমীয়া কেলেণ্ডাৰৰ কোনটো মাহত কামাখ্যা মন্দিৰত অম্বুবাচী মেলা অনুষ্ঠিত কৰা হয় উত্তৰ আহাৰ মাহত আটাইতকৈ পুৰণি বেদ কি উত্তৰ ঋগ্বেদ ভাৰতৰ শাস্ত্ৰীয় নৃত্যৰ সংখ্যা কিমান উত্তৰ 8 আৰু এই 8বিধ শাস্ত্ৰীয় নৃত্য হ'ল ভাৰতনাট্যম কথক কথাকলি কুচিপুড়ি ওডিচি সত্ৰীয়া নৃত্য মণিপুৰী আৰু মোহিনীঅট্টম সৰ্বাধিক বিমানবন্দৰ থকা ভাৰতৰ ৰাজ্যখন কি উত্তৰ উত্তৰ প্ৰদেশ জুইলৈ ভয় কৰা ৰোগক কি বোলে উত্তৰ পাইৰোফোবিয়া সৰ্বাধিক দূৰত্ব অতিক্ৰম কৰিব পৰা পৰিভ্ৰমী চৰাইবিধ কি উত্তৰ আৰ্কটিক টাৰ্ন কিৰিবাতি দেশৰ ৰাজধানীৰ নাম কি উত্তৰ টাৰাৱা সাৰ্ক কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল উত্তৰ সাৰ্ক 1985 চনত প্ৰতিষ্ঠা কৰা হৈছিল সাৰ্কৰ ফুল ফৰ্ম হ'ল সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কৰ্প'ৰেশ্যন সুৱেজ খাল কোনখন দেশত অৱস্থিত উত্তৰ ইজিপ্তৰ ৰাজধানী হৈছে কাইৰো কোনখন ৰাজ্যত কেদাৰনাথ মন্দিৰ আছে উত্তৰ উত্তৰাখণ্ডত গড়গাঁৱক ৰাজধানী হিচাপে কোনগৰাকী আহোম স্বৰ্গদেৱে প্ৰতিষ্ঠা কৰিছিল উত্তৰ শুক্লেংমুং বা গড়গঞা ৰজা ই ভিটামিনক অন্য কি নামেৰে জনা যায় উত্তৰ ই ভিটামিনক টকোফেৰল নামেৰে জনা যায় বিশ্ব আৰ্দ্ৰভূমি দিৱস কোন তাৰিখে পালন কৰা হয় উত্তৰ 2 ফেব্ৰুৱাৰী কোন দুটা গ্ৰহৰ মাজত এষ্টেৰয়েড বেল্ট অৱস্থিত উত্তৰ মংগল গ্ৰহ আৰু বৃহস্পতি গ্ৰহ মেক্সেছে বঁটা লাভ কৰা ভাৰতৰ প্ৰথমগৰাকী ৰাজনীতিবিদ কোন উত্তৰ আচাৰ্য বিনোৱা ভাৱে এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ ধন্যবাদ